গোৰেশ্বৰৰ মংগল চকত ৰেলগেটৰ পথৰ জৰাজীৰ্ণ অৱস্থাই জলাকলা খুৱাইছে পথচাৰীক। ৰেলৱে গেটৰ দুকাষে জহি খহি যোৱাত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ একাংশ পথচাৰীৰ। বিগত কেইবাদিনো ধৰি বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাৰ অভিযোগ স্থানীয় লোকৰ লগতে পথচাৰীৰ। ৰেল বিভাগৰ লগতে কৰ কাপ্তানি বিভাগে দিয়া নাই কোনো কাণসাৰ। খলাবোমা আৰু বৃহৎ গাঁত হৈ পৰিছে পথৰ দুকাষ। ৰাস্তা বহুত অসুবিধা হয়, তাতেতো মানুহ বহুত পৰিয়ে থাকে গাড়ীত, মানে অহা যোৱা কৰোঁতে দিগদাৰ, এনেকৈ জাম হয় কেতিয়াবা। কিমান দিনৰ পৰা এনেকুৱা মোটামুটি হ'লেই ৩-৪ মাহমান হ'লে। হয়, কিবা ৰাতিপুৱা ল'ৰা ছোৱালী আনতে নিওঁতে হয় অসুবিধা হয়ে। দুৰ্ঘটনাও হয় নেকি? দুৰ্ঘটনা হয়ে, কেতিয়াবা কেতিয়াবা পৰে। স্কুটি বিশেষকৈ মহিলাবিলাক চুৰি লৈ আহিলে স্কুটিটো পৰি যায় তাতে ফাঁচি পেলাই। আৰু ই ৰিক্সাবিলাকৰ ৰিক্সাটো সেনেকুৱাই হৈ যায়, জাম হৈ যায়। কেতিয়াবা ডাঙৰ গাড়ী আহিলেতো দিগদাৰেই হয়। আৰু ৰেলগেট বন্ধ হ'লে বেছি হয় 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 আধা পৰিল, সেইখিনিতো সিহঁতে কৰিলে বাৰু, কিন্তু সেইটো এতিয়া ৰেলৱে ডিপাৰ্টমেণ্টে এইটো কৰিব লাগে। এতিয়া মানুহবিলাকতো কোনো গুৰুত্বই নিদিয়ে, ডিপাৰ্টমেণ্টেও চাব লাগিব অলপ। সেইটোতো সিহঁতৰ বেয়া হৈছে, মানে সিহঁতে কামটো কৰি দিব লাগে সোনকালে, অতি সোনকালে যিমান পাৰে। বিধ্বস্ত পথৰ বাবে সংঘটিত হৈছে বহু দুৰ্ঘটনা। স্কুটি, ই ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধা ভোগ কৰিছে ৰাইজে। ছাত্ৰ ছাত্ৰীৰ বাবেও বিপদজনক হৈ পৰিছে পথছোৱা। সামান্য এই অংশটো নিৰ্মাণ তথা মেৰামতি কৰি দিবলৈ আহৰি নাই কৰ কাপ্তানি বিভাগৰ লগতে ৰেলৱে বিভাগৰ। আমি সদায় অহা যোৱা কৰোঁ, ৰাস্তাৰ কাৰণে অকণমান অসুবিধা হয়। সৰু ছোৱালী কেতিয়াবা গাড়ী জাম লাগে, কেতিয়াবা বৰষুণ দিলে মানে পিছলি পৰে, সেইটো কাৰণে বহুত অসুবিধা আছে। চাব অকণমান মানে চৰকাৰে অকণমান চালি ভাল আছিল, যিহেতু আমি ল'ৰা ছোৱালী সদায় আপ ডাউন কৰোঁ। সেইটো ৰাস্তাত মানে চৰকাৰে অকণমান চকু দি চাব লাগিছিল। কি জেগা এইটো আমাৰ ১ নং মংগল চক, যেনেকৈ আছে সেনেকৈ দেখা পাই থাকোঁ, কোনো মেৰামতি বস্তু নাই। আৰু যিবিলাক গাড়ীবিলাক আহে ইয়াতে আৰু কেতিয়াবা গাড়ী চাড়ী ব্লক হয়, কেতিয়াবা ৰিক্সাবিলাক পাল্টি খায়, সেইটো কাৰণে বহুত অসুবিধা হয়। আৰু বৰ্তমান ৰিক্সা পাল্টি যায়, কেতিয়াবা স্কুটি গাড়ী, কেতিয়াবা বাইক পাল্টি যায়, সেনেকুৱা ধৰণৰ হয়। কিন্তু চৰকাৰে অকণমান চাব লাগিছিল, চাহ কাৰণে আজিলৈকে এতিয়া কেনেকৈ গাঁটা গোটা হৈ আছে, নাই ভাল কৰিব লাগে, সেইটোও কৰিব পাৰে নাই। শীঘ্ৰে এই অংশটো যাতায়াতৰ সুবিধা হোৱাকৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। এইটো তাৰমানে আমাৰ এইটো পশ্চিম ৰেলগেট, এয়া গোৰেশ্বৰ ১ নম্বৰ গোৰেশ্বৰ, এইটো পশ্চিম ৰেলগেটটো গমেই পাইছে। এইখিনিত তাৰমানে কালি 3খনমান বাইক এনেকৈ পৰিছে এইখিনিত। এই গাঁটাটো আপুনি ডাইৰেক্ট দেখা পাব এইখিনি। তাৰমানে ইমান এইটো কি আমাৰ চেণ্ট্ৰেলে একদম দেখা পাইছে নাইবা এইটো মই নাজানো আৰু, একদম ক'লোঁ আৰু ইয়াতে আমাৰো অসুবিধা হয়। আমি চলি নিব লাগে, আনিব লাগে স্কুলত, এনেকুৱা আৰু ৰেলগেট পৰে 8:30-9টা টাইমত গাড়ী আহে। ইয়াতে তাৰমানে একদম কালী মন্দিৰ আছে, আপুনি একদম দেখাব পাৰিব। এইখিনি কালী মন্দিৰৰ লাগি ভিৰ থাকে, তাৰমানে বহুত অসুবিধা হয় একদম ছাৰ। আৰু এনেকুৱা আৰু চৰকাৰ মানে কি এইখিনি ভাল কৰি দিব লাগে, তাৰমানে ভাল কৰিলে চবৰে ভাল, আমাৰো ভাল। তাৰমানে আমি ৰাতিপুৱা স্কুলত চলি আনিব লাগে, নিব লাগে, এইখিনি আৰু এইখিনি আপুনি দেখাব পাৰিব গাঁটাখিনি কিমানখিনি গাঁটা হৈ আছে। 4 চকা আহিলে ডাইৰেক্ট বনেটত লাগি যায়, আমিও গাড়ী 4 চকা লৈ গ'লে তাৰমানে ডাইৰেক্ট লাগি যায়। উন্নতি হোৱা নাই, একো উন্নতি হোৱা নাই বিজেপিৰ দিনত বা UPPL, একো উন্নতি নাই। কি হৈছেনো এইখিনিত? ৰেলগেট এইটো মেইন টাউন হয়, মেইন টাউনৰ পৰা 1 কিলোমিটাৰ হয়, এইটো কিনো হৈছে? এইখিনিত সদায় এইখিনিত এক্সিডেণ্ট হয়, সদায় আপুনি ক'লে সদায়। আৰু ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।